নেপালৰ পাহাৰীয়া অঞ্চলৰ খিলঞ্জীয়া কিৰাত জনগোষ্ঠীয়ে সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰাৰ এক চহকী মূৰ্ত কৰি তুলিছে, যি তেওঁলোকে বাস কৰা প্ৰাকৃতিক পৰিৱেশৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে। এই ৰচনাখনৰ লক্ষ্য হৈছে কিৰাত সংস্কৃতিৰ বিশ্বাস, পৌৰাণিক কাহিনী আৰু আচাৰ-অনুষ্ঠানৰ পৰিচয় আৰু আভাস দিয়া, য'ত তেওঁলোকৰ দেৱতা, পৌৰাণিক আখ্যান আৰু অন্যান্য সাংস্কৃতিক বিশ্বাসৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। কিৰাতসকলৰ বিশ্বাস আৰু পৌৰাণিক কাহিনী। কিৰাতৰ বিশ্বাসৰ মূলতে আছে প্ৰকৃতি আৰু ইয়াৰ ভিতৰত বাস কৰা আত্মাবোৰৰ প্ৰতি গভীৰ শ্ৰদ্ধা, যিটো তেওঁলোকৰ জীৱবাদী আৰু শ্বেমানিষ্টিক পদ্ধতিত প্ৰতিফলিত হয়। প্ৰায় কিৰাতবাদ বুলি কোৱা কিৰাত ধৰ্মৰ বৈশিষ্ট্য হৈছে প্ৰকৃতি, দেৱতা আৰু পূৰ্বপুৰুষৰ পূজা, যিটো সম্প্ৰদায়টোৰ নিজৰ পৰিৱেশৰ সৈতে গভীৰভাৱে শিপাই থকা সম্পৰ্কৰ প্ৰমাণ। কিৰাত দেৱতাৰ পেন্থেয়ন বিস্তৃত। সুমনিয়া আৰু পৌৰুহাং আটাইতকৈ পূজনীয়। সুমনিয়া আৰু পৌৰুহাং সুমনিমাক মাতৃদেৱী বুলি গণ্য কৰা হয়, যিয়ে পৃথিৱীৰ উৰ্বৰতা আৰু সমৃদ্ধি প্ৰতিনিধিত্ব কৰে। আনহাতে পৌৰুহাঙক আকাশ দেৱতা হিচাপে শ্ৰদ্ধা কৰা হয়, যিয়ে আকাশ, বৰষুণ আৰু আধ্যাত্মিক ক্ষেত্ৰৰ প্ৰতীক। তেওঁলোকে একেলগে পৃথিৱী আৰু আকাশৰ বস্তুগত আৰু আধ্যাত্মিক সমন্বয়ক মূৰ্ত কৰি কিৰাত জনসাধাৰণক তেওঁলোকৰ দৈনন্দিন জীৱন আৰু কৃষি পদ্ধতিত পথ প্ৰদৰ্শন কৰে। য়ুমা আন এগৰাকী কেন্দ্ৰীয় ব্যক্তিত্ব হ'ল য়ুমা, যাক প্ৰায়ে সৰ্বশক্তিমান সৃষ্টিকৰ্তা দেৱী হিচাপে গণ্য কৰা হয়, প্ৰজ্ঞাক মূৰ্ত আৰু কিৰাত জনগোষ্ঠীৰ ৰক্ষক। তেওঁৰ শিক্ষা আৰু নৈতিক সংহিতাসমূহ কিৰাত সমাজৰ বাবে মৌলিক প্ৰকৃতিৰ প্ৰতি সন্মান, সাম্প্ৰদায়িক জীৱন যাপন আৰু প্ৰাকৃতিক জগতৰ সৈতে ভাৰসাম্য ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। কিৰাতসকলৰ পৌৰাণিক আখ্যান। কিৰাত জনগোষ্ঠীৰ পৌৰাণিক কাহিনী বীৰ, আত্মা আৰু পৌৰাণিক জীৱৰ কাহিনীৰে সমৃদ্ধ। প্ৰায়ে প্ৰাকৃতিক পৰিঘটনা, নৈতিক পাঠ বা ঐতিহাসিক পৰিঘটনাৰ বাবে ৰূপক হিচাপে কাম কৰে। মুণ্ডুমৰ মহাকাব্য। কিৰাতৰ পৌৰাণিক কাহিনীৰ কেন্দ্ৰীয় বিষয় হৈছে মুণ্ডুম, যিটো মহাকাব্যিক আখ্যান, যিয়ে সৃষ্টিৰ কাহিনী, দেৱতাৰ দুঃসাহসিক অভিযান আৰু কিৰাতৰ বীৰসকলৰ বংশাৱলীক সামৰি লৈছে। মুণ্ডুমে কেৱল ধৰ্মীয় গ্ৰন্থ হিচাপেই নহয়, সমাজৰ বাবে ঐতিহাসিক অভিলেখ আৰু নৈতিক পথ প্ৰদৰ্শক হিচাপেও কাম কৰে। ইয়াত বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তি, কিৰাত জনগোষ্ঠীৰ সৃষ্টি আৰু তেওঁলোকৰ দেৱতা আৰু বীৰসকলৰ দুঃসাহসিক অভিযান আৰু পৰীক্ষাৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে। কিৰাত সংস্কৃতিৰ মূল্যবোধ আৰু নীতি-নিয়মৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰা হৈছে। আচাৰ-অনুষ্ঠানসমূহ হৈছে কিৰাতৰ আচাৰ, ব্যৱহাৰ আৰু অনুষ্ঠান গভীৰভাৱে প্ৰতীকী, জীৱৰ সক্ৰিয় প্ৰকৃতি, মানুহ আৰু প্ৰাকৃতিক জগতৰ আত্মনিৰ্ভৰশীলতা, সমাজৰ ভিতৰত আৰু আত্মাৰ সৈতে সমন্বয় বজাই ৰখাৰ ওপৰত গুৰুত্বৰ প্ৰতি তেওঁলোকৰ বিশ্বাস প্ৰতিফলিত হয়। উভাউলি আৰু উধৌলি উৎসৱ। এই দ্বিবাৰ্ষিক উৎসৱত চৰাইৰ ঋতুভিত্তিক প্ৰব্ৰজন, পৰিৱৰ্তিত ঋতু আৰু প্ৰকৃতিৰ সৈতে কিৰাত জনগোষ্ঠীৰ ঘনিষ্ঠ সম্পৰ্কৰ প্ৰতীক। বসন্তকালত উদযাপিত উভৌলি আৰু শৰতৰ সময়ত উদযাপিত উধৌলিত পূৰ্বপুৰুষ আৰু দেৱতাক সন্মান জনোৱাৰ বাবে ৰীতি-নীতি, প্ৰসাদ আৰু নৃত্যৰ লগত জড়িত হৈ থাকে। ভাল শস্য, স্বাস্থ্য আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰা হয়। সাকেলা। আন এক উল্লেখযোগ্য অনুষ্ঠান হ'ল উভাউলি আৰু উধৌলি উৎসৱৰ কেন্দ্ৰীয় উপাদান সাকেলা নৃত্য, য'ত অংশগ্ৰহণকাৰীসকলে ছন্দময় গতি আৰু পৰম্পৰাগত সংগীতৰ জৰিয়তে আত্মা আৰু দেৱতাক আমন্ত্ৰণ জনাই তেওঁলোকৰ আশীৰ্বাদ আৰু সুৰক্ষা বিচাৰে। কিৰাতসকলৰ অন্যান্য বিশ্বাসসমূহ হৈছে। কিৰাত বিশ্বাসৰ এটা অনন্য দিশ হ'ল ধৰ্মৰ ধাৰণা, যিয়ে কিৰাতবাদৰ প্ৰেক্ষাপটত প্ৰাকৃতিক নিয়ম বা বিশ্বব্ৰহ্মাণ্ডৰ অন্তৰ্নিহিত প্ৰকৃতিক বুজায়। হিন্দু আৰু বৌদ্ধ ধৰ্মৰ অধিক চিনাকি ব্যাখ্যাৰ বিপৰীতে কিৰাত ধৰ্মত প্ৰকৃতিৰ সৈতে মিলাপ্ৰীতিৰে জীয়াই থকা সকলো জীৱক সন্মান কৰা আৰু ঝুমৰ নৈতিক শিক্ষা মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। নেপালৰ কিৰাত জনসাধাৰণে নিজৰ বিশ্বাস, পৌৰাণিক কাহিনী আৰু আচাৰ-অনুষ্ঠানৰ জৰিয়তে সংস্কৃতি, আধ্যাত্মিকতা আৰু প্ৰাকৃতিক পৰিৱেশে কিদৰে আত্ম-সংলগ্ন হৈ এক সংহত আৰু চিৰস্থায়ী বিশ্ব-দৃষ্টিভংগী গঠন কৰিব পাৰে তাৰ এক অন্য উল্লেখযোগ্য
গুৰুত্ব আগবঢ়ায়। প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা, তেওঁলোকৰ পৌৰাণিক আখ্যানৰ গভীৰতা আৰু তেওঁলোকৰ আচাৰ অনুষ্ঠানৰ স্পন্দনশীলতাই কিৰাত জনগোষ্ঠীৰ সংস্কৃতিৰ বিষয়ে আমাক বুজাবুজি সমৃদ্ধ কৰাই নহয়, প্ৰাকৃতিক জগতখনৰ সৈতে মিলাপ্ৰীতিৰে জীয়াই থকাৰ ওপৰত গুৰুত্বৰ বিষয়ে মূল্যৱান আভাস প্ৰদান কৰে।